কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি? এই কাৰ্যসূচী যিটো আপোনালোক সকলোৱে জানে এইকেইদিন চলি আছে নেশ্যনেল হেৰাল্ড আৰু গোটেই ভাৰতবৰ্ষতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত নেশ্যনেল হেৰাল্ডৰ ওপৰত প্ৰতিবাদ হৈছে, কোনোবা জিলাত অনশন হৈছে। এই যি কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে তেখেতসকলে 50 লাখ বিনিয়োগ কৰি তেখেতসকলে 2000 কোটি টকাৰ কেলেংকাৰী কৰিছে। আপোনাক সকলোৱে জানে 1937 চনত 500 সেনানীয়ে লগ হৈ এটা সংস্থা এটা গঠন কৰিছিল, তাৰ নাম এজেএলক আপোনাৰ 2010 চনত যেতিয়া ৰাহুল গান্ধীয়ে তাৰ নেতৃত্ব লৈ তাক য়ং ইণ্ডিয়ালৈকে ৰূপান্তৰিত কৰিলে এজেএলক। আৰু এজেএলৰ সম্পত্তি আছিল টোটেল 2000। ইয়াত কোনো ৰাজহুৱা সম্পত্তি আছিল, ইয়াত কোনো ব্যক্তিগত সম্পত্তি নাছিল। কিন্তু সেই তেওঁলোকে 50 লাখ টকা তেখেতসকলে বিনিয়োগ কৰি 2000 কোটি টকা তেখেতসকলে কেলেংকাৰী কৰিছে। আৰু তাৰ ওপৰত তেখেতসকলৰ 2015ত যেতিয়া এটা ৰাজহুৱা PIL পৰিল, PILৰ পৰা তেতিয়াৰ পৰাই সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এতিয়ালৈকে বেলত আছে। আৰু এই কেছটো 4-5 দিন আগতে আপোনালোক সকলোৱে গম পাইছে যে ইডিয়ে এটা নিৰ্দেশনা দিছে যে তেওঁলোকৰ ওপৰত কেছটো এতিয়া চলিব। তাৰ প্ৰতিবাদত পৰহি আৰু চতুৰ্থ দিনা তেখেতসকলে কংগ্ৰেছে কি কৰিছে, আমাৰ বিজেপিৰ ওপৰত ইডিক আমি অপপ্ৰয়োগ কৰা বুলি তেখেতসকলে আমাৰ ওপৰত এটা প্ৰচাৰ চলাই আছে, আমি দুৰপ্ৰয়োগ কোৱা বুলি। কিন্তু তেখেতসকলে দুৰ্নীতি কৰিছে আৰু দুৰ্নীতি কৰাৰ কাৰণেহে ইডি কৰিছে। ইডি কোনো ভাৰতীয় জনতা পাৰ্টি বা বিজেপি চৰকাৰৰ সংস্থা নহয়, এইটো এটা সাংবিধানিক সংস্থা। সেয়াই ইডিক আমি এইখিনিয়ে কওঁ, আমি ভাৰত চৰকাৰক কওঁ আৰু ইডিক কওঁ যে সোনকালে এই কেছটো সমাধান কৰি আৰু তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ আৰু সুপ্ৰিম কোৰ্টলৈ বিনম্ৰ অনুৰোধ আমি ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ তৰফৰ পৰা আমি জনাইছোঁ। কংগ্ৰেছক কি সকিয়নি জনাব আপোনালোকে? কংগ্ৰেছক সকিয়নি জনাম, কংগ্ৰেছে সদায় দালাল ৰূপী, কংগ্ৰেছে সদায় দুৰ্নীতিৰ লগত জড়িত। আৰু এইটোৱে এটা প্ৰমাণ কৰিছে এই কেছটোৰ পৰাই। তেখেতে ইডিয়ে যেতিয়া বা ন্যায়ালয় যেতিয়া লৈছে, তেখেতসকলে কেতিয়াবা ন্যায়ালয় নামানে, কেতিয়াবা তেখেতসকলে ইডি নামানে। আৰু তেখেতসকলৰ সপক্ষ হ'লে তেখেতসকলে ইডিক মানে, তেখেতসকলৰ বিপক্ষ হ'লে তেখেতসকলে ইডিক নামানে। সেয়ে আমি কৈছোঁ কংগ্ৰেছৰ এতিয়া দিন গ'ল, অহা 50 বছৰলৈকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে থাকিব। সেইকাৰণে তেখেতসকলক ৰাইজে আৰু দুৰ্নীতি কৰাৰ কাৰণে কেতিয়াও চান্স নিদিয়ে।